আজি আমি যিহেতু গুৱাহাটী ইউনিভাৰ্চিটি BEd আৰু DLEd এণ্ট্ৰেঞ্চৰ কাৰণে যিহেতু আমাৰ অলৰেডি কিছুমান মই ভিডিঅ' দিছোঁ আৰু মই নিজৰ ফালৰ পৰা মক টেষ্ট বাণ্ডেল এটা বনাইছোঁ আৰু সেই মক টেষ্টটোৰে আমাৰ ঢেৰ কুৱেশ্যন আছে মেথছ ৰিজনিং ছায়েন্স GK এভৰিথিং পাব ইয়াতে মক টেষ্ট দিয়াটো অতি জৰুৰী তো তাৰে মাজত মই আজি মই আপোনালোকক দেখাই দিছোঁ মক টেষ্টটো ফ'ল্ডাৰটোত গৈ মই মেথছৰ এটা মক টেষ্ট আপোনালোকক কৰি দেখাম কিছুমান কুৱেশ্যন মেথছৰ কৰি দেখাম গতিকে গোটেই ভিডিঅ'টো শেষলৈকে চাব বহুত কথা আপোনালোকেও জানিব পাৰিব ঠিক আছে তো মক টেষ্টটোত গ'লে আপোনালোকে মোবাইলতো দিব পাৰিব হা চবতে দিব পাৰিব এনেকৈ গৈ লৈছোঁ তাৰপিছত এতিয়া আমাৰ মক টেষ্টটো ওলাই গৈছে এতিয়া আমি এটা এটাকৈ কুৱেশ্যন কৰি যাওঁ আহকচোন তো ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে চাওক যে HCF অফ 36 and 48 অৰ্থাৎ 36 আৰু 38ৰ লসাগু এতিয়া চাওক 36 আৰু 38 ঠিক আছে 36 আৰু 39 অ'কে তো আমি লসাগু উলিয়াবলৈ মই অলৰেডি শিকাইছিলোঁ লসাগু ইয়াতে গসাও কৈছে HCF অ'কে HCF মানে গসাউ তাৰ মানে কি তাৰ মানে হ'ল হায়েষ্ট H ফৰ হায়েষ্ট ঠিক আছে মই টেবলেটত লিখি কৰি আছোঁ সেইটো বস্তু আপোনালোকক ছাইডত লগাই দিম হায়েষ্ট কমন ফেক্টৰ ঠিক আছে অৰ্থাৎ আমি হায়েষ্ট কমন ফেক্টৰ উলিয়াব লাগে ইহঁত দুটাক হৰণ যোৱা আটাইতকৈ ডাঙৰ আমাৰ বেছিক মেথছৰ ক্লাছ হৈছে মই তাতে অলৰেডি বস্তুখিনি কনচেপ্টটো ক্লিয়াৰ কৰি দিছোঁ তো 36 আৰু 48ৰ আমি কেনেকৈ গসাও উলিয়াওঁ মই শিকাইছোঁ প্ৰথম ইহঁত দুটাক হৰণ যোৱা সংখ্যাকেইটাৰ উলিয়াই ল'ব ঠিক আছে আপুনি চাওক নিজে কিহৰে যাব প্ৰথম 2ৰে যাব 18 আৰু এইফালে 24 অ'কে মই স্পীডত কৰি যাম কাৰণ মই ক্লাছত শিকাই দিছোঁ 2ৰে আকৌ যাব 9 আৰু 12 অ'কে এতিয়া 9 আৰু 12 দুইটাকে কমন কিহেৰে যাব 3ৰে যাব আৰু ইহঁত 3 আৰু 4 হৰণ নাযায় আৰু ঠিক আছে গতিকে আমাৰ এই দুটা আমি নিলিখোঁ বাকীকেইটাত 2 2 4 4 3 12 তো এনচাৰ হ'ব 12 ঠিক আছে তাৰ নেক্সট কুৱেশ্যন যাওঁ এবাৰ LCM উলিয়াব কৈছে LCM ঠিক আছে অৰ্থাৎ 12 আৰু 18ৰ লসাগু উলিয়াব দিছে তো এইবাৰ আমাৰ কুৱেশ্যনটো হ'ল লসাগু উলিওৱা অ'কে চ' আমি এবাৰ কি উলিয়াব লাগিব LCM লসাগু 12 আৰু 18 এবাৰ LCM উলিয়াবলৈ আমি কি কৰোঁ আগৰ দৰে চেম প্ৰচেছ দুইটাকে প্ৰথম কমন হৰণ যোৱাটো চাওক 2ৰে হৰণ যাব 6 আৰু 9 6 আৰু 9 থাকিল কিহে হৰণ যাব 3ৰে 2 আৰু 3 অ'কে HCFত আমি এই দুটা বস্তু নধৰোঁ আৰু কিন্তু ইয়াতে আমি গোটেইকেইটা ধৰিম ঠিক আছে তো কি থাকিব চাওক 2 3 গুণ 6 6 2 গুণ 12 12 3 গুণ 36 তো 36 ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন যাওঁ এইটো কুৱেশ্যন সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এ প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা তো প্ৰাইম নাম্বাৰ কি হয় মই অলৰেডি আপোনালোকক শিকাই দিছিলোঁ প্ৰাইম নাম্বাৰ কি বস্তু হয় যি নাম্বাৰৰ যি মৌলিক সংখ্যা যাৰ উৎপাদক অকল 1 হয় কি হয় 1 আৰু সেই নাম্বাৰটো এই দুটা তাৰ বাহিৰে বেলেগ একো উৎপাদক হ'ব নহ'ব ঠিক আছে তেতিয়া তাক মৌলিক সংখ্যা কয় আৰু এটা বস্তু মনত ৰাখিব আটাইতকৈ সৰু মৌলিক সংখ্যা 2 হয় সোধে কেতিয়াবা ঠিক আছে তো আটাইতকৈ সৰু মৌলিক সংখ্যা আমাৰ 2 হয় তো ইয়াতে চাওক 21 3ৰে হৰণ যায় নহ'ব 27 3ৰে হৰণ যায় 33 3ৰে হৰণ যায় 29টো হৈ যাব ঠিক আছে 29ক 1 আৰু 29ৰে হৰণ যায় তেতিয়া সুধিছে আটাইতকৈ সৰু মৌলিক সংখ্যা অলপ আগত কৈ আছিলোঁ কি 2 এইটো প্ৰশ্ন আহে নেক্সট দ্য প্লেচ ভেলু অফ 7 ইন 85,43,706 7ৰ স্থানীয় মান প্লেচ ভেলুৰ কুৱেশ্যন আহে ঠিক আছে আমি ফাৰ্ষ্ট চাই লওঁ কি আছে 85,43,706 স্থানীয় মান সুধিলে প্ৰথম 7টো ক'ত আছে চাওক প্লেচ ভেলু 7টো ইয়াত আছে 7টো কিমানত আছে চাওক একক ইউনিট প্লেচ ডেচিমেল প্লেচ আৰু এইটো শতকৰ স্থান তো 7টো শতকৰ স্থানত আছে ঠিক আছে তুমি কি লিখিম 700 তো প্লেচ ভেলু হ'ব 700 অ'কে নেক্সট হুইচ নাম্বাৰ ইজ ডিভিজিবল বাই 9ৰে কোনটো নাম্বাৰ ডিভাইড কৰিব পাৰি এতিয়া চাওক মই ডিভিজিবল ৰুলতো মই শিকাইছিলোঁ অলৰেডি মই 1ৰ পৰা 11লৈকে প্ৰত্যেকটো সংখ্যা কেতিয়া হৰণ যায় মই শিকাই দিছোঁ ঠিক আছে তো এতিয়া 9ৰ জৰিয়তে সুধিছে কোনোবা এটা নাম্বাৰ 9ৰে কেতিয়া বিভাজ্য হ'ব কেতিয়া হ'ব জানেনে যেতিয়া সেই নাম্বাৰকেইটাত যিমানকেইটা ডিজিট আছে সেই গোটেইকেইটা যদি আপুনি যোগ কৰিলে যিটো পায় সেইটো যদি 9ৰে হৰণ যায় তেতিয়া সেই নাম্বাৰটো 9ৰে হৰণ যাব কি ক'লোঁ আই হোপ আপোনালোকে বুজি নাপালে চাগে মই ভাবিছোঁ গতিকে মই এবাৰ আপোনালোকক দেখাই দিম ঠিক আছে কেনেকৈ কৰিব লাগে চাওক প্ৰথমটো আছে 4581 গোটেই নাম্বাৰকেইটা যোগ কৰি চাওঁ 4য়ে পাছে 9 তাৰপিছত 9 8 17 17 18 18 পালোঁ 18টোক 9ৰে হৰণ যায় নে য়েছ যায় তো এইটোক 9ৰে হৰণ যায় আপোনালোকে বাকীকেইটা চাই ল'ব পাৰে লাগিলে 5 2 3 4 আছে 5 2 7 7 3 10 4 14 14ক 9ৰে হৰণ নাযায় তো তেনেকৈ বাকীকেইটাকো 9ৰে হৰণ নোযোৱাই ওলাব ফাৰ্ষ্ট অপশ্যনটো কাৰে ঠিক আছে মেথছৰ ফাউণ্ডেশ্যন ক্লছত মই শিকাই দিছোঁ
কোনোবা এটা নাম্বাৰ 5ৰে বিভাজ্য হ'ব যদি ইয়াৰ অন্তিম অংক লাষ্ট ডিজিট 5ৰে কেতিয়া হৰণ যাব নিজে ভাবকচোন যেতিয়া শেষত 5 থাকে বা 0 থাকে ঠিক আছে তাৰপিছত সুধিছে দুটা সংখ্যা গসাও 12 লসাগু 14 এটা 36 হলে আনটো কি এইটো কোৱেশ্চন বহুত আহে এইটো একদম বেসিক কনসেপ্টত মই শিকাইছিলো যদি দুটা সংখ্যা আপোনাৰ a আৰু b আছে ইয়াৰে HCF আছে মানে গসাও আৰু LCM আছে এটা কথা সদায় মনত ৰাখিব HCF into LCM equal to সদায় সংখ্যা দুটাৰ পূৰণফল হয় এই ফৰ্মুলাটোৰ ওপৰত বহুত কোৱেশ্চন আহে ঠিক আছে তো ইয়াতে চাওক কি কৈছে HCF 12 LCM 144 তো 12 into 144 এটা সংখ্যা দিয়া আছে 36 আনটো ধৰা b তো b equal to 12 into 144 divided by 36 আমি কেনেকৈ কাটিম চাব 12 ৰে 36ক 3 বাৰ যায় হল 3 ৰে 144ক হৰণ কৰি চাওক সাইডত 4 8 48 তো বাকি সংখ্যাটো 48 নেক্সট কোৱেশ্চন যাও which of the following is a composite number যৌগিক সংখ্যা অলপ আগত আমি মৌলিক কৈ আহিছিলো মৌলিকৰ অপোজিট যৌগিক অৰ্থাৎ কিবা যদি বেলেগ এটা উৎপাদক থাকি যায় হেতু যৌগিক হ'ব 13ক বেলেগে হৰণ না যায় 17ক না যায় 21ক 3 ৰে হৰণ যায় ঠিক আছে নেক্সট হাউ মেনি প্ৰাইম নাম্বাৰ বিটুইন 1 and 20 1 আৰু 20ৰ মাজত কেইটা মৌলিক সংখ্যা আছে আমি আপোনালোকে মনতে ৰাখি ল'ব ঠিক আছে চাওক প্ৰথম 2 পৰা আৰম্ভ হয় 2 তাৰপিছত 3 তাৰপিছত 5 তাৰপিছত 7 প্ৰথম কথা যিকোনো ইভেন নাম্বাৰ যুগ্ম সংখ্যা মৌলিক হ'বই নোৱাৰে এটাই হয় যুগ্ম সংখ্যা মৌলিক 2 তাৰ বাহিৰে বেলেগ একো নহয় কাৰণ তক 4 ধৰিলো 4ক 2 ৰে হৰণ যায় নহব মৌলিক 8 ধৰিলো 8ক 2 ৰে হৰণ যায় নহব অকল 1 আৰু সেই সংখ্যাটো হ'ব লাগিব এটা 7ৰ পিছত 9 আহে 9 হ'বনে নহয় কাৰণ 9ক 3 ৰে হৰণ যায় 9 বাদ দিলো তাৰপিছত 11 13 15 হ'বনে নহয় 15ক 5 ৰে হৰণ যায় তাৰপিছত 17 17 হ'ব 19 কেটা হল 1 2 3 4 5 6 7 8 8টা ওকে তাৰপিছত দিছে আকৌ ফেজ ভ্যালু স্থানীয় মান এবাৰ 6 হদিছে ইয়াত কিমান হ'ব চাওক 1 2 3 শতক হাজাৰ 6000 হল নেক্সট the smallest 4 digit number divisible by 6 কোনটো সংখ্যাক মানে 6 ৰে হৰণ যায় 6 ৰে এটা যিকোনো নাম্বাৰ 6 ৰে কেতিয়া হৰণ যাব মই আমাৰ ফাউন্ডেশন ক্লাছতো কৈছিলো কেতিয়া হৰণ যাব যিকোনো এটা নাম্বাৰ 6 ৰে যেতিয়া সেই নাম্বাৰটো 2 ৰে হৰণ যায় 2 ৰে হৰণ যায় মানে কি ইভেন যুগ্ম সংখ্যা আৰু সেই নাম্বাৰটো 3 ৰে হৰণ যায় যদি 2 ৰে যাও 3 ৰেও যায় তেতিয়া 6 ৰেও হৰণ যাব ওকে এটা 3 ৰে কেতিয়া হৰণ যাব 3 ৰে হৰণ যোৱাৰ টেকনিকটো 9 নিচিনা একেই যদি গোটেই কেটা যোগ কৰিলে 3 ৰে হৰণ যোৱা উলিয়াই তেতিয়া হেতু 3 ৰে হৰণ যাব ওকে এটা চাওক গোটেই নাম্বাৰ কেটাই যুগ্ম হয় যুগ্ম সংখ্যা মানে কি শেষত 0 2 4 6 8 এবিলাক থাকিব তো গোটেই কেটাই যুগ্ম তাৰ মানে গোটেই কেটা 2 ৰে হৰণ যায় আমি জাস্ট চাব লাগে কোনটো 3 ৰে হৰণ যায় ওকে এটা চাও ইয়াত চাওক প্ৰথমটো চাওক 1000 1000 গোটেই কেটা যোগ কৰিলে 1 হয় 1ক 3 ৰে হৰণ যায় তাৰপিছতো 1002 1002 গোটেই কেটা যোগ কৰক 100 আৰু 2 মানে গোটেই কেটা যোগ কৰিলে 3 হয় এই 3টোক 3 ৰে হৰণ যায় তো অপচন বি হৈ গল তেনেকে তাৰপিছতো the greatest number that divides 60 and 70 কি কৈছে 60 আৰু 75ক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো অৰ্থাৎ কি কৈছে 60 আৰু 75 দুইটাকে হৰণ কৰিব পৰা মানে কি ইহঁতৰ উৎপাদক খুদিছে আটাইতকৈ ডাঙৰ তো আটাইতকৈ ডাঙৰ উৎপাদক মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ গসাউ অৰ্থাৎ খুদিছে HCF উলিয়াব লাগে জাস্ট তো 60 আৰু 75 কিহেৰে হৰণ যাব 5ৰে কৰি চাও 12 আৰু 15 12 আৰু 15 থাকিল 12 আৰু 15 কমন কিহেৰে হৰণ যায় চাওক 3 ৰে থাকিল 5 3 গুণ 15 কমন দুটা ল অলপ আগত কৰি আহিছো কাৰণে মই স্পিডত কৰি দিছো তেও খুদিছে আকৌ কি খুদিছে the product of two numbers is 240 এটা HCF 4 LCM কি হয় অলপ আগত আমি কৈ আহিছিলো ঠিক আছে অলপ আগত মই আপোনালোকক দেখাই আহিছিলো কি এই কোৱেশ্চন নম্বৰ 14 টো যোনটো কোৱেশ্চন নম্বৰ 14 মই দেখাইছো সকলোৱে ভিডিওটো পজ কৰি মোক কমেন্টত জনাব এই কোৱেশ্চন নম্বৰ 40 টো কি হয় মই এতিয়া নকৰো ঠিক আছে অলপ আগত কৰি আহা টাইপৰ সেম টাইপৰ প্ৰশ্ন হয় তো 14 সকলোৱে কমেন্টত ক'ব নেক্সটত যাও
দ্য ছাম অফ টু অড নাম্বাৰ ইজ অলৱেজ দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় যিকোনো দুটা অযুগ্ম সংখ্যা চাওক নিজে হৰণ কৰি চাওক যোগ কৰি চাওক 5 আৰু 3 যোগ কৰিলে 8 হয় তেনেকৈ 9 আৰু 7 16 যিকোনো দুটা অযুগ্ম যোগ কৰিলে সদায় আমি যুগ্ম পাই আছোঁ তো ইভেন হ'ব নেক্সট দ্য নাম্বাৰ অফ ফেক্টৰ্ছ অফ 24 24ৰ কেইটা উৎপাদক আছে আমি উলিয়াব লাগিব চাওঁ 24 প্ৰথম 1 আৰু 24 এই দুটাটো হ'বই 1 আৰু নাম্বাৰটো তাৰপিছত 2ৰে হৰণ যায় অ'কে 24ক 3ৰে যায়নে যায় 3 আন গুণ 24 4ৰে যায়নে যায় 4 6 গুণ 24 5ৰে নাযাব 6ৰে যায় 6 4 গুণ 24 7ৰে নাযায় 8ৰে যায় 8 3 গুণ 24 10 নাযায় 11 নাযায় 12ৰে যাব হৈ গ'ল তো এইকেইটাই 1 2 3 4 5 6 7 8 8টা আছে নেক্সট এবাৰ 3টা সংখ্যা দিয়া আছে তাৰ এলচিএম উলিয়াব লাগে ঠিক আছে তো 3টা সংখ্যাৰ এলচিএম সেম টাইপত উলিয়ালে হ'ল কেনেকৈ উলিয়াম 3টা সংখ্যা এবাৰ 8 12 আৰু 16 2ৰে হৰণ যাব গোটেইকেইটাকে 2 এৰে 4 3 4 6 আৰু 8 আকৌ 2ৰে হৰণ যাব গোটেইকেইটাকে 2 3 4 হৈ গ'ল আৰু হৰণ নাযায় আৰু ঠিক আছে এতিয়া চাওক আমি এলচিএম যেতিয়া উলিয়াব কয় ন 3টা নাম্বাৰ আমি এলচিএমত কমন নহ'লেও হ'ল ঠিক আছে এটা বস্তু মনত ৰাখিব এলচিএমত কমন নহ'লেও আমি কৰি গৈ থাকিব পাৰোঁ ইয়াত যেনেকৈ 2 আৰু 4 ঠিক আছে 3টো যদি বাদ দিওঁ 2 আৰু 4কো হৰণ যোৱা বস্তু আছে কি 2 আৰু 4কোতো হৰণ যাব 2ৰে কমন তো 1 3টো এজ ইট ইজ লিখি দিলোঁ কাৰণ 3ক 2ৰে হৰণ নাযায় এলচিএমতহে এইটো কৰিব পাৰোঁ হা এইচচিএফত নোৱাৰোঁ 4ক দুবাৰ হৈ গ'ল ইয়াৰ পিছত আৰু কিবা আছেনে নাযায় আৰু কমন একো দুটাৰ মাজতো কমন নাই এতিয়া আমি গোটেইখিনি পূৰণ কৰি দিওঁ 2 দুগুণ 4 4 দুগুণ 8 8 এগুণ 8 8 3 গুণ 24 24 দুগুণ 48 চ' এনচাৰ হ'ব 48 ঠিক আছে তাৰপিছত কৈছে এ নাম্বাৰ ডেট ইজ ডিভিজিবল বাই 2 and 3 অলছ' ডিভিজিবল বাই এটা নাম্বাৰ 2 আৰু 3ৰে বিভাজ্য হ'লে কিহেৰে হৰণ যাব অলপ আগত কৈ আহিছিলোঁ কিহেৰে 6ৰে ঠিক আছে নেক্সট কুৱেশ্যনটো কৈ দিছে আকৌ এবাৰ কি কৈছে ছাম অফ প্লেচ ভেলু অফ 5 ইন 5053 এটা নাম্বাৰ আছে 5053 অ'কে এই নাম্বাৰটোত আমাক কি সুধিছে 5ৰ ফেচ ভেলু কেইটাৰ যোগফল এতিয়া প্ৰথম কথা 5 কেইবাৰ আছে চাওক দুবাৰ আছে এবাৰ আৰু দুবাৰ ঠিক আছে 5 দুবাৰ আছে প্ৰথম 5 ক'ত আছে দশকৰ স্থানত আছে তো দশকৰ স্থানত আছে মানে 50 তাৰপিছত 5 ক'ত আছে একক দশক শতক হাজাৰ হাজাৰৰ স্থানত আছে তাৰ মানে কিমান হ'ব 5000 তো এই দুইটা যোগ কৰি দিয়ক কিমান হ'ব 5050 হৈ গ'ল এনেকুৱা কুৱেশ্যন আহে তেতিয়া সুধিছে দ্য ছাকচেছৰ অফ গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰ ইজ মানে বৃহত্তম 4 অংকীয় সংখ্যাৰ পৰৱৰ্তী সংখ্যাটো 4টা অংক থকা আটাইতকৈ ডাঙৰ সংখ্যাটো কি 4টা অংক থকা আটাইতকৈ ডাঙৰ কিমানলৈকে যাব পাৰোঁ 9999 তা ইয়াতকৈ এটা আগৰ সংখ্যা তো ইয়াতকৈ 1 যোগ কৰি দিয়ক কিমান হ'ব ইয়াৰ লগত যদি আমি 1 যোগ কৰি দিওঁ 9 10 হাতে গ'লে 1 0 আকৌ এইটো হ'ব কিমান হ'ব আমাৰ 10000 হ'ল তাৰপিছত সুধিছে চিম্পলেষ্ট ফৰ্ম সৰলতম ৰূপত প্ৰকাশ কৰিব লাগে ঠিক আছে অৰ্থাৎ 18/24 আছে আমি কাটি কাটি চাম 18 আৰু 24 দুইটা কিহেৰে হৰণ যাব 2ৰে যাব প্ৰথম আকৌ 9 আৰু 12 পালোঁ 9 আৰু 12ক দুইটা কিহে 2ৰে নাযায় 9ক 3ৰে যাব ইয়াকো যাব তো 3/4 আৰু ইহঁতক হৰণ নাযায় আৰু নেক্সট কুৱেশ্যন 3/4 প্লাছ 1/4 কি কৈছে 3/4 প্লাছ 1/4 ইয়াতো 4 আছে ইয়াতো 4 আছে কমন আহি গ'ল তো ওপৰত 3 ইয়াতে 1 তো 4/4 মানে হৈ গ'ল 1 ঠিক আছে তো এনচাৰ হ'ব 1 নেক্সট আকৌ আমি প্লাছ কৰিব লাগে 2/3 প্লাছ 1/6 এতিয়া চাওক 3 আছে 6 আছে 3 6 আমি লসাগু ল'ম যদি কম একেই নাথাকে তো 3 আৰু 6 লসাগু কিমান 6 ছাইডত লাগিলে কৰি চাওক তো 3ৰ পৰা 6 পাইছোঁ কেইগুণ হৈছে দুগুণ তো ওপৰতো আমি 2 পূৰণ কৰিব লাগিব হ'ল প্লাছ 6ৰ পৰা 6 পাইছোঁ একেই আছে তো ওপৰতো একেই থাকিব অৰ্থাৎ 6 ইয়াতে হ'ব 4 4 একে 5 5/6 ঠিক আছে নেক্সট এবাৰ বিয়োগ কৰা আহিলে 5/8 - 1/4
ইয়াতো 8 আছে, তো আমি 8 আৰু 4 লগাগো 4 8 হয়, তো 5 হ'ল মাইনাছ 4 পৰা 8 পালোঁ, 4 দুগুণ হ'ল, তো ওপৰতো 2 পূৰণ কৰিব লাগিব, তো এনচাৰ হ'ব 3/8। ঠিক আছে, নেক্সট কুৱেশ্যন এবাৰ পূৰণ কৰিব লাগে। 2/5 ইনটু 3/4 কি কৰিম চাওক, 2ৰে এই তলৰ 4ক কাটি দিব পাৰি, দুবাৰ যাব, তো ওপৰত থাকিব 3, তলত 5 দুগুণ 10। ঠিক আছে, নেক্সট এবাৰ হৰণ কৰিব আহিলে 3/5 ডিভাইডেড বাই 2/15। এতিয়া চাওক, যেতিয়াই ভগ্নাংশ এটা হৰণ কৰিব আহে এনেকৈ মাজত হৰণটো থাকে, ইয়াৰ পিছৰ যোনটো ভগ্নাংশ সেইটোৰ আমি ৰেচিপ্ৰকেল ল'ব লাগে। ৰেচিপ্ৰকেল মানে উল্টা যায়, উল্টা হৈ যায়। ইয়াত 2/15 আছে, আমি 15/2 লিখিম। ঠিক আছে, উল্টাই দিলোঁ, আৰু হৰণৰ জেগাত আমি পূৰণ দিব পাৰোঁ, তেতিয়া আমাৰ কৰিব ইজি হৈ যায়। আগৰটো ছেম থাকিব, এতিয়া 5ৰে ইয়াক কাটি দিলোঁ 3, তো 3 3 গুণ 9, ওপৰত থাকিল, তলত 2। অ'কে, নাও লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন। কি কৈছে, আমি এইটো ইমপ্ৰপাৰ ফ্ৰেকশ্যন, ইয়াক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। ঠিক আছে, এইটো আমি ভাঙিব পাৰোঁ, চোৱা কেনেকৈ। কি আছে, 17/5। ঠিক আছে, এতিয়া ওপৰতো ডাঙৰ আছে, ঠিক আছে, ওপৰতো ডাঙৰ আছে, তো আমি হৰণ কৰি চাব পাৰোঁ। 17ক 5ৰে হৰণ কৰি চাওঁ, কেইবাৰ যাব, 3 বাৰ, 15 হ'ল, 2 বাকী থাকিল, তো হৰণ কেইবাৰ গ'ল, 3 বাৰ, তো 3টো আগত লিখিলোঁ, বাকী কিমান থাকিল, 2টো ওপৰত লিখিলোঁ, আৰু কিহেৰে হৰণ কৰিছিলোঁ, 5ৰে, সেইটো তলত লিখিলোঁ। তো এইটো টেকনিকত লিখে এইবিলাক ভগ্নাংশ, তো অপশ্যন এইটো ছেকেণ্ডটো। ঠিক আছে, নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ফ্ৰেকশ্যন, কোনটো চবতকৈ ডাঙৰ। ঠিক আছে, কি দিয়া আছে, 2/3, 3/4, 5/6, 7/12। এতিয়া আমি কি চাম, এনেকুৱা যদি প্ৰশ্ন আহে আমি কি কৰিম, যোনকেইটা ডিনমিনেটৰ সেই গোটেইকেইটা আমি সমান বনাব চাম। সমান কেতিয়া বনিব, আমি গোটেইকেইটাৰ যেতিয়া LCM উলিয়াম। তো LCMটো উলিয়াই লওঁ ছাইডত, 3, 4, 6, 12। আমি যদি চাওঁ, প্ৰথম নিজে একবাৰ চাব যে ডাঙৰ সংখ্যাটো কি, 12, বাকীকেইটাৰ হৰণ যায় নেকি, একবাৰ সেইটো চাই ল'ব। 3ৰে হৰণ যায়, 4ৰে হৰণ যায়, 6ৰে হৰণ যায়, হৈ গ'ল। তো LCM উলিয়াই থাকিব নালাগে আৰু, চবতকৈ ডাঙৰ 12 হয়। ঠিক আছে, তো এতিয়া আমি 12টো এজ ইট ইজ থাকোঁ, বাকীকেইটাও আমি 12লৈ কনভাৰ্ট কৰিম। 3 জেগাত 12 লিখিলোঁ, কিমান গুণ হ'ল, 4 গুণ, তো ওপৰতো 4 গুণ, 2 4 গুণ 8। 4 জেগাত 12 লিখিম, কিমান গুণ হ'ল, 3 গুণ, তো ওপৰতো 3 3 গুণ 9। 6 জেগাত 12 হ'ল, 6 পৰা দুগুণ হ'ল, তো 5ৰ লগতো দুগুণ। এতিয়া ওপৰকেইটা চাওক, আটাইতকৈ আমাক কি সুধিছে, ডাঙৰ সুধিছে, তো 8, 9, 10, 7, ডাঙৰ কি 10টো, তো আমাৰ কোনটো ডাঙৰ হ'ব, এইটো 5/6। ঠিক আছে, নেক্সট, প্ৰকৃত ভগ্নাংশ মানে কি, যেতিয়া ওপৰটো সৰু হয়, ওপৰ পাৰ্টটো, নিউমাৰেটৰ ইজ লেছ দেন ডিনমিনেটৰ। নেক্সট, এইবাৰ প্লাছ কৰিব দিছে গোটেইকেইটা, কি দিছে, 1/2 প্লাছ 1/3 প্লাছ 1/6। তো আমি প্লাছ কৰিব হ'লে আমি চাম, প্ৰথম মই অলপ আগত কি টেকনিক শিকালোঁ, ডাঙৰ সংখ্যাটো চাব আটাইতকৈ 6, সেই বাকী দুটাৰ হৰণ যায় নেকি, যায়, 2ৰেও যায়, 3ৰেও যায়, তো 6 হ'ব ইয়াৰ LCM। প্ৰথম কথা, 2ৰ পৰা 6 হ'ল, 3 গুণ হৈছে, তো ওপৰতো 3, 3ৰ পৰা 6 হ'ল, দুগুণ হ'ল, তো ওপৰতো দুগুণ, এইটোতো 6ৰ পৰা 6 হ'ল, তো ওপৰত ছেইম থাকিব, 6/6, এনচাৰ হ'ব 1। ঠিক আছে, তো আমি গোটেইকেইটা অপশ্যন কৰিলোঁ। এটা কুৱেশ্যন মই কৰা নাই, আপোনালোকৰ কাৰণে এৰিছিলোঁ। ঠিক আছে, চ' আমাৰ এই গোটেইকেইটাই আমাৰ যিহেতু কাৰেক্টে হৈছে, তো আমি ইমানকেইটা কৰিব পাৰিলোঁ। এতিয়া আপোনালোকে ইয়াৰ পিছত ধুনীয়াকৈ চাবও পাৰিব কোনটো ছেকশ্যনত কিমান ভুল হ'ল, ক'ত কাৰেক্ট হ'ল। ঠিক আছে, ইনকাৰেক্ট কোনটো, আনএটেম্পটেড কোনটো থাকিল, চলিউশ্যনো চাব পাৰিব, গোটেই অপশ্যনখিনিৰ এটা এটাকৈ এতিয়া চলিউশ্যন চাই যাব পাৰিব। ঠিক আছে, কিমান টাইম ল'লে আপুনি সেইখিনিও ওলাব, তো প্ৰত্যেকটো বস্তু ধুনীয়াকৈ ওলাই যাব। আৰু এনেকুৱা মক টেষ্ট অকল এইখিনিয়ে নাই, তো গোটেইখিনি পাব আপোনালোকে। তো ল'বৰ কাৰণে আমাৰ মেথছ এণ্ড ফিজিক্স এপত গ'লেই হ'ল। ঠিক আছে, আৰু প্ৰায় 5000মান MCQ আছে ইয়াত, চাওক, ছ'চিয়েল, লেংগুৱেজ, ছায়েন্স, ৰিজনিং, মেথছ, টিচিং এপ্টিটিউড, চবৰে 4-5টা টেষ্ট, কিছুমানৰ 6টা, 200-200কৈ MCQ এটাত। ইয়াৰ উপৰি এক্সট্ৰা চেপ্টাৰ ৱাইজ টেষ্টো আছে, এইবিলাকো চব দিব, কাৰেণ্ট এফেয়াৰ্ছো ইনক্লুড কৰিছোঁ, BEdৰ যোনে দিব। আৰু মানে লং মক টেষ্টটো আহি আছে ইয়াৰ ভিতৰত, অতি সোনকালে সেইটোও মই এড কৰি দিম। তো ভিডিঅ'টো কেনেকুৱা লাগিল ক'ব, আৰু যদি এনেকুৱা ভিডিঅ' লাগে ছাবস্ক্ৰাইব কৰি ৰাখক।